এটা দুৰ্ঘটনাই বিপদ মাতিছে এটা পৰিয়াললৈ। দুৰ্ঘটনাত পতিত হৈ একমাত্ৰ উপাৰ্জনকাৰী আজি হত্যাগত। অৰ্থৰ অভাৱত চিকিৎসাৰ পৰা বঞ্চিত বাক্সাৰ এটা দৰিদ্ৰ পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰীজন। আহক ৰবেন মালিক সহায় কৰোঁ। দৰিদ্ৰ হলেও তেওঁলোকে হাঁহি থাকে। দিনটোৰ শেষত কাম কৰি হাজিৰা হিচাপে যিকেইটা টকা পায় সেই টকাৰেই আনন্দৰে দুবেলা দুসাঁজ খাই জীয়াই থাকে তেওঁলোকে। কিন্তু সময়ো যে বৰ নিষ্ঠুৰ। কেতিয়া যে কাৰ জীৱনলৈ অন্ধকাৰ নামি আহে তলকিবই নোৱাৰি। সময়ৰ নিষ্ঠুৰ পৰিহাসে বাক্সাৰ এইটো পৰিয়াললৈও নমাই আনিছে অন্ধকাৰ। কিয়নো পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰীজন আজি হত্যাগত। আন দিনাৰ দৰেও সেইদিনাও বাক্সাৰ এই পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী ৰবেন মালিক ওলাই গৈছিল দিন হাজিৰা কৰিবলৈ। কাম কৰি থাকোঁতেই হঠাৎ কুৱাৰ পাত এটা ভৰিত পৰি ভাঙি যায় ৰবেনৰ ভৰিখন। লগে লগেই আৰ্থিকভাৱে দুৰ্বল পৰিয়ালটোৱে ৰবেনক চিকিৎসালয়লৈ লৈ যায় যদিও তাত ভৰিখনৰ এটা অস্ত্ৰোপচাৰ সম্পন্ন হয়। এই অস্ত্ৰোপচাৰৰ পাছতেই তীব্ৰ আৰ্থিক সংকটত পৰিছে ৰবেনৰ চাৰিজনীয়া পৰিয়ালটো। একমাত্ৰ উপাৰ্জনকাৰীজনে এতিয়া বিচনাত পৰি থাকিবলগীয়া হোৱাত পৰিয়ালটোৰ খৰচৰ উপৰিও ৰবেনৰ দীঘলীয়া চিকিৎসাৰ ক্ষেত্ৰত যথেষ্ট জটিলতা আহি পৰিছে। সেয়েহে আৰ্থিকভাৱে দুৰ্বল পৰিয়ালটোৱে চৰকাৰ প্ৰশাসন দল সংগঠনৰ উপৰিও কোনো সুহৃদয়বান লোকৰ পৰা বিচাৰিছে অলপ সহায়ৰ হাত। ৰবেন মালিৰ পত্নী ধনজিতা মালিয়ে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰিলে সমস্ত অভাৱ অনাটনৰ কথা। ঘৰত মানে কাম কৰি থাকোঁতে বা ভৰি এখন এক্সিডেণ্ট হৈ ভাঙি গ'ল। তাতে আমি অলপ চিকিৎসা কৰি আছো। অপাৰেশ্যন কৰা হৈছে। মানুহজনে বিচনাত পৰি আছে। একো এটা মানে সহায় সহযোগ কৰিব পৰা নাই। বিচনাত বাগৰি আছে। সেইটো আমাৰ অলপ চলিবৰ কাৰণে অসুবিধা হৈছে। পৰিয়াল চাৰিজন পৰিয়াল, ল'ৰা দুজন স্কুলত যাই আছে। সিহঁতক পঢ়োৱাবৰ কাৰণে অলপ অসুবিধা হৈছে। ৰোগীটোক মানে ঔষধ পাতি অলপ দিবৰ কাৰণে পইচা পাতি অসুবিধা হৈছে। ডেইলি মানে এদিন বাদে এদিন ড্ৰেছিং কৰিব লগা হৈছে। ঔষধ পাতি আনিবৰ কাৰণে অলপ টকা পইচাৰ কাৰণে অলপ অসুবিধা হৈছে। ঘৰখন চলিবৰ কাৰণে অসুবিধা হৈছে। বিচনাত পৰি থকা 11-12 দিন হ'ল। হাজিৰা কাম কৰে। দিন হাজিৰা কৰি আমি পৰিয়ালখন চলোৱা হয়। চলাটো বৰ্তমান অসুবিধা হৈছে। বহুতে অসুবিধা হৈছে। ৰাইজে যদি আমাক অলপমান সহায় সহযোগ কৰে তাৰ কাৰণে মই একাউণ্ট নাম্বাৰ দিয়া হৈছে চেণ্ট্ৰেল বেংকৰ। এই নাম্বাৰটো চাই যাতে আমাক অলপ সহায় কৰে। ইতিমধ্যেই পৰিয়ালটোৱে মুকলি কৰি দিছে বেংক একাউণ্ট নম্বৰ। বেংক একাউণ্ট নম্বৰ হৈছে 2987137779। IFSC কোড SBIN 0283219। আনকি পৰিয়ালটোৱে মুকলি কৰিছে ফোন নম্বৰ। ইচ্ছুক ব্যক্তিয়ে সহায়ৰ বাবে যোগাযোগ কৰিব খুজিলে 9707477818 নম্বৰত যোগাযোগ কৰিব পাৰে। আহক আমি একেলগে মিলি পৰিয়ালটোক সহায় কৰোঁ। আপোনাৰ অলপ অকণমান সহায় হয়তো বিৰিঙাব দুৰ্ভগীয়া পৰিয়ালটোৰ মুখত হাঁহি। এক্সিডেণ্ট হোৱাখিনি আপোনাক ফুৰি মই ক'লেয়ে আৰু তাৰপিছতে মই কওঁ অলপমান আমাৰ খুৰাই দিন হাজিৰা কৰে যিহেতু তাৰ কাৰণে এঘৰ মানুহৰ কাম কৰিব যোৱাতে লেট্ৰিনৰ গাঁতত সোমাই কিনে ভৰি এখন ভাঙিলে। ভাঙাৰ পিছত আজি মিনিমাম 12-13 দিন মানেই হ'ল বিচনাত পৰি আছে। অপাৰেশ্যন কৰি আনিলোঁ। অপাৰেশ্যন কৰাই আনাতে এনেকৈ বহুত টকা গ'ল। এতিয়া দিন হাজিৰা কৰি থকা মানুহ এজনে ইমান টকাখিনি ক'ত পায় তাৰে চিন্তাতে ঘৰখনৰ অৱস্থাটো বহুত বেয়া হ'ল। তাৰপিছত ল'ৰাও আছে দুজন, স্কুলৰো খৰচ আছে আৰু ডেইলি ডক্তৰক এদিন বাদে এদিন মানে ড্ৰেছিং কৰিব লাগে। ড্ৰেছিং কৰাৰ কাৰণে 1000 টকা দিব লাগে। তাৰ কাৰণে যদি ৰাইজে কিবা অলপ আমাক সহায় সাহায্য কৰে তাৰ কাৰণে আমি হয়তো এইখিনি অনুৰোধ জনালোঁ। আৰু আমাৰ খুৰীমাৰ একাউণ্ট নাম্বাৰ দিয়া হৈছে ধনজিতা মালিক। তাতে যেন আপোনালোকে অলপ চাই কিনে আমাক সুবিধাটো দিয়ে তাৰ কাৰণে আমি আপোনালোকৰ ওচৰত হাতযোৰ প্ৰাৰ্থনা কৰিছোঁ। আৰু কোনোবা MLA কোনোবা বিধায়কে যদি আমাৰ ওচৰত আহে বা অলপ সাহায্য কৰে সেয়ে আমি আপোনালোকৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ।
আৰু আমাৰ ৰোগীও যেন সোনকালে সুস্থ হৈ উঠে তাৰে কামনা কৰিছোঁ আৰু জিতুল হুছেইনৰ ৰিপৰ্ট প্ৰতিবিম্ব লাইভ।